ভাৰতীয় জনতা পাৰ্টি যোৱা 4টা বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যি উন্নয়ন হৈছে সেই উন্নয়নৰ সঁহাৰি ৰাইজে জনাইছে আৰু এই 4টা বছৰৰ উন্নয়ন গাঁৱে গাঁৱে নগৰে চহৰে গাঁৱে গাঁৱে ৰাইজে এটা নহয় এটা ফল পাইছে যাৰ কাৰণে ইমান অভূতপূৰ্ব সঁহাৰি ৰাইজে জনাইছিলে আমাৰ সমষ্টিবিলাকত আমি ভাবিছিলোঁ ক'ত ৱাৰ্ড মেম্বাৰ কমিব নেকি এটা পঞ্চায়তত 10জন ৱাৰ্ড মেম্বাৰ বিজেপি জিকিছে এপি বিজেপি জিলা পৰিষদ বিজেপি সম্পূৰ্ণ বিজেপিময় হৈ পৰিছে এইটো তাৰে ইংগিত আৰু সংখ্যালঘু সকলৰ ক্ষেত্ৰত মই আপোনাক এটা কথা কওঁ যে নগাঁও জিলাত চামগুৰি ৰূপহী ঢিং এই 3টা সম্পূৰ্ণ সংখ্যালঘু অধ্যুষিত এৰিয়া আপুনি জানি ভাল পাব যে চামগুৰি বিধানসভা সমষ্টিত 25টা পঞ্চায়ত আছে তাৰ ভিতৰত 23টা পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টিৰ মেম্বাৰৰ দখলত তাত পঞ্চায়তৰ প্ৰেচিডেণ্ট ভাৰতীয় জনতা পাৰ্টি হ'ব আৰু দ্বিতীয়তে এপি প্ৰায় 9জন এপি তাত জিকিছে আৰু প্ৰায়বিলাক ৰূপহীটো আঞ্চলিক পঞ্চায়তৰ সদস্য জিকিছে ৱাৰ্ড মেম্বাৰ ঢেৰ জিকিছে তো এইবিলাক অঞ্চলত কেতিয়াও বিজেপিয়ে ভোট পোৱা নাছিলে তো সেই অঞ্চলবিলাকত বিজেপিময় হৈছে মই ভাবোঁ লাহে লাহে ৰাইজে বুজি পাইছে ভাৰতীয় জনতা পাৰ্টিক আৰু ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শক আমি অটুট ৰাখি পেলাই ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শক আমি অটুট ৰাখি পেলাই ৰাইজৰ মাজলৈ গৈছোঁ ৰাইজ লাহে লাহে বিজেপিমুখী হৈছে আৰু মই ভাবোঁ আহিবলগীয়া দিনত 2026ত প্ৰায় কংগ্ৰেছৰ যি পঞ্চায়তৰ যিটো নিৰ্বাচন এইটোৱে তেওঁলোকৰ ফলাফল হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৰহাটত ইলেকশ্যন খেলিবলৈ নেখেলিব সেইটো মই নাজানো কিন্তু এটা কথা ঠিক যে যোৰহাটৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক যে এইবাৰ আঁকোৱালি লৈছে এইটোৱে 2026ৰ নিৰ্বাচনৰ এটা ছেমিফাইনেল কংগ্ৰেছৰ 26ত কি নিশেষ হৈ যাব নেকি কংগ্ৰেছৰ আজি যিটো স্থিতি আছে আজিৰ স্থিতিটো কংগ্ৰেছৰ যি অৱস্থা হৈছে সেই অৱস্থা দেখিলে 26লৈ আৰু কমিবগৈ কাৰণ এতিয়া তেওঁলোকৰ নাই ভোট শ্বেয়াৰ নাইকিয়াই হৈছে 26লৈ লাহে লাহে আৰু কমিব কংগ্ৰেছে যদি যোৱা 60টা বছৰত ভাৰতবৰ্ষক যদি এটা আৰু স্পেচিয়েলি নৰ্থ ইষ্টক যদি তেওঁলোকে মাহিয়াই চকুৰে নেচালেহেঁতেন আজি নৰ্থ ইষ্টত ইমান প্ৰব্লেম নাথাকিলে হয় আজি মণিপুৰৰ প্ৰব্লেম কংগ্ৰেছৰ সৃষ্টি নাগালেণ্ডৰ প্ৰব্লেম কংগ্ৰেছৰ সৃষ্টি ইনচাৰ্জেঞ্চি কংগ্ৰেছৰ সৃষ্টি আছিলে কাৰণ এইবিলাক তেওঁলোকে যদি অকমানো যদি সেই সময়ত গুৰুত্ব সহকাৰে যে নৰ্থ ইষ্টৰ প্ৰত্যেকটো জাতি ধৰ্ম বৰ্ণ বিশেষে যে ৰাইজক যদি অকমান তেওঁলোকে যদি সহানুভূতিৰে অকমান যদি তেওঁলোকে বস্তুটো অলপ গুৰুত্ব সহকাৰে ল'লে হয় আজি নৰ্থ ইষ্টত এই প্ৰব্লেমখিনি নাথাকিলে হয় জাতি জনগোষ্ঠীৰ এথনিক ভাইলেন্সবিলাক যে হৈছে এথনিক ভাইলেন্স ইনচাৰ্জেঞ্চি বৰ্ডাৰ প্ৰব্লেম চিকেন নেকৰ প্ৰব্লেম সকলো কংগ্ৰেছ যুগৰীয়া আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ